নহয় মানে আজি যিটো এটা কাৰ্যসূচী ইয়াত মই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছোঁ তাৰ কাৰণে খুব মানে মই গৌৰৱান্বিত এটা কাৰণ মানে 2000 চনত যেতিয়া মই ছাত্ৰ নেতা আছিল তেতিয়াও মাষ্টাৰ এথলেটিক এটা টুৰ্ণামেণ্ট ইয়াত কোকৰাঝাৰত আয়োজন হৈছিল প্ৰায় আজি 38 মানে মাষ্টাৰ এথলেটিক টুৰ্ণামেণ্ট ইয়াত আজি শুনিবলৈ পাইছোঁ অন ৰেকৰ্ড মানে 32টা জিলাৰ পৰা প্ৰায় 1200 এথলেটছবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে স্পৰ্টছমেনশ্বিপ বা স্পৰ্টছৰ লিগেচিটোক জীৱনৰ যিকোনো বয়সলৈকে লৈ যাবৰ কাৰণে মাষ্টাৰ এথলেটিক যিটো কনচেপ্টটো বনালে সেইটো খুব এটা ধুনীয়া কনচেপ্ট আৰু মানে আজিকালি মানুহবিলাকে স্পৰ্টছমেনবিলাকে আগত কি হৈছিলে ৰিটায়াৰমেণ্ট লোৱাৰ পিছত মানে বহি থাকে আৰু খুব বেমাৰ আজাৰ হৈ যায় বিভিন্ন বেমাৰ আৰু জীৱনটো মানে ডিচিপ্লিন নোহোৱা উদ্দেশ্য নোহোৱা এনেকুৱা হৈ যায় কিন্তু এইটো আয়োজন কৰাৰ পিছত স্পৰ্টছমেন মানে স্পৰ্টছমেন এই 30 সংখ্যক অসম ইণ্টাৰ ডিষ্ট্ৰিক্ট মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 32খন জিলাই অংশগ্ৰহণ কৰিছে খেলুৱৈ হিচাপে 1208জন এই 1208জন খেলুৱৈ আমাৰ ইয়াত একেলগে খেলিব 27, 28, 29, 30 তাৰিখলৈকে এটা মহামিলন এটা খেল মহোৎসৱৰ ইয়াত জন্মৰ সৃষ্টি কৰিব গতিকে আমি আশা কৰিছোঁ এই প্ৰবীণ জ্যেষ্ঠ খেলুৱৈ 35 বছৰৰ পৰা 95 বছৰৰ বয়সলৈকে 90 বছৰীয়া আহিছে 5জন 4জন পুৰুষ 1জন মহিলা 95 বছৰীয়া 2জন আহিছে গতিকে আপোনালোকে দেখিব যে ইমান এই বৃদ্ধ বয়সতো তেখেতসকলে খেলাৰ মাধ্যমেদি যে নিজৰ জীৱনটো সুস্থ আৰু সবল কৰি ৰাখিছে সেইটো প্ৰমাণিত কৰিব আমি আশা কৰিছোঁ নৱপ্ৰজন্মক এই যিটো অসম মাষ্টাৰ এথলেটিক এছ'চিয়েশ্যন এটা অনুপ্ৰেৰণা যোগোৱাৰ এটা মাধ্যম বুলি আমি ভাবোঁ গতিকে আমি গোটেই অসমকে আমি একেলগ কৰিব বিচাৰিছোঁ তাৰ মাজতে মই এতিয়া অলপ এটা কথা নিশ্চয় ভাষণত কৈছিলোঁ যে দুই ভৰি দুই নাও হ'ব নালাগে তাৰ আদিমূলতে অভ্যন্তৰীণ কথা আছে প্ৰত্যেক খেলুৱৈক মই অনুৰোধ কৰিছোঁ অল আছাম ইণ্টাৰ ডিষ্ট্ৰিক্ট মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ 2024 আজিৰ পৰা আমাৰ কোকৰাঝাৰ চাই ষ্টেডিয়ামত আৰম্ভ হ'ল অলপ আগত আমাৰ কেবিনেট মিনিষ্টাৰ উদ্ধৱ ব্ৰহ্ম ডাঙৰীয়াই আহি পেলাই আজিৰ খেলখন উদ্বোধন কৰিলে ইয়াত মুঠ 33টা ডিষ্ট্ৰিক্ট স্পৰ্টছ তেওঁলোকে অংশগ্ৰহণ কৰিছে এতিয়ালৈকে 12জনে তেওঁলোকে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে 35 বছৰৰ পৰা 95 বছৰলৈকে ইয়াত খেলুৱৈসকলৰ নাম ৰেজিষ্ট্ৰেশ্যন হোৱাটো আমি দেখিবলৈ পাইছোঁ মুঠ তেওঁলোকে আমাক জনাইছে 12টা কেটেগৰী হ'ব এছ হিচাপে তেওঁলোকে কৰা হয় 35ত এটা আৰু 40ত এটা 5 বছৰ গেপত এটা এটা কেটেগৰী হয় তো ভাল লাগিল যে 2000 চনতো কোকৰাঝাৰত KDC যে প্লেগ্ৰাউণ্ড তাতে অনুষ্ঠিত হৈছিল কিন্তু এতিয়া আমি চাই ষ্টেডিয়ামত আজিৰ এই 30 সংখ্যক যিটো আমাৰ মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ সেইটো অনুষ্ঠিত কৰিবলৈ আমি সুবিধা পাইছোঁ কোকৰাঝাৰ সঁচাকৈ খেলৰ এটা হাব হ'বলৈ গৈ আছে ইয়াত আমি বিভিন্ন ধৰণৰ খেল আয়োজন কৰিবলৈ সুবিধাও পাইছোঁ নেশ্যনেল গেমৰ বিলাকৰ পাতিবলৈ আমি সুবিধা পাইছোঁ আৰু এই যে মাষ্টাৰ এথলেটিক যে চেম্পিয়নশ্বিপ ইয়াৰ দ্বাৰা আকৌ কোকৰাঝাৰত খেলৰ এটা বাতাবৰণ গঢ় দিয়াত আমাক সহায় কৰিব বুলি আমি আশা কৰোঁ 12জন এতিয়ালৈকে আহিল সেইটো আৰু আহিব পাৰে গতিকে আমি ভাবোঁ আমাৰ ইয়াত এটা পৰিৱেশ সৃষ্টি কৰাত যথেষ্ট সহায় হ'ব বুলি আমি আশা কৰিছোঁ ইতিমধ্যে আমাৰ কোকৰাঝাৰৰ বহুকেইগৰাকী প্ৰতিযোগীয়েও ইয়াত অংশগ্ৰহণ কৰিব নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুতো প্লেয়াৰ আছে আমাৰ গতিকে এই যিটো চেম্পিয়নশ্বিপ ইয়াতো আমাৰ কোকৰাঝাৰৰ পৰা ভাল পদক লাভ কৰিব পাৰিব বুলি আমি আশা কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত